চিৰদিনলৈ নিজৰ কৰি লোৱা হেঁপাহেই কাল হ'ল পলাশ আৰু লাকীৰ। প্ৰেমৰ বাবেই প্ৰাণ হেৰুৱালে শিৱসাগৰৰ দুই যুৱক যুৱতীয়ে। ভৱিষ্যতে এক হৈ থকাৰ সপোন দেখা প্ৰেমিক যুগলৰ প্ৰাণ কাঢ়িলে এটা দুৰ্ঘটনাই। প্ৰেমাস্পন্দক চিৰদিনলৈ নিজৰ কৰি লোৱা হেঁপাহেই কাল হ'ল শিৱসাগৰৰ ডিমৌৰ জীয়ামাৰী পলাশ গগৈ, ডিমৌৰে কাছাৰী পথাৰৰ লাকী মেচ নামৰ কিশোৰীগৰাকীৰ। এটা গেৰেজত কাম কৰা পলাশে প্ৰিয়সী লাকীক নিশা পলুৱাই নিয়াৰ সময়তে কোনো বাহনৰ খুন্দাত প্ৰাণ হেৰুৱালে প্ৰেমিক যুগলে। নিশা 1 বজাৰ পৰা 2 বজাৰ ভিতৰত প্ৰেমিক পলাশৰ AS04 AE4483 নম্বৰৰ ছুপাৰ স্প্লেণ্ডাৰ বাইকত উঠি অহা প্ৰেমিক স্পন্দৰ কাষলৈ গুচি আহিছিল লাকী ওৰফে বুলবুলি। বিয়াৰ বয়স নহওঁতে প্ৰেমৰ বাবে প্ৰেমিকৰ সৈতে গন্ধৰ্ব বিবাহত বহি ভৱিষ্যতৰ সপোন দেখিছিল প্ৰেমিক যুগলে। পাছে নিয়তিয়ে লিখি থৈ গৈছিল অন্য এক কাহিনী। প্ৰেমৰ বাটত যেন ৰৈ আছিল যমৰোড। এক দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱালে পলাশ আৰু লাকীয়ে। ক্ষণকুঁৱলীৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ আশংকা কৰা হৈছে যদিও কি বাহনৰ খুন্দাত পলাশ লাকীৰ মৃত্যু হ'ল অদ্যাপি সম্ভেদ ওলোৱা নাই। ইতিমধ্যে দুয়োটা পৰিয়ালে আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰিছে। সম্প্ৰতি দুয়োৰে মৃতদেহ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত মৰ্গত মৰণোত্তৰ পৰীক্ষাৰ বাবে ৰখা হৈছে। শিৱসাগৰ দিচাং মাজগাঁৱত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুৱতি নিশা সংঘটিত হৈছে এই দুৰ্ঘটনা। তেজেৰে তুমুৰলি হৈ পৰা অৱস্থাত উদ্ধাৰ কৰা হৈছিল পলাশ গগৈ আৰু লাকী মেচৰ মৃতদেহ। ঘটনাটো সন্দৰ্ভত বিশেষ কথা আমি আগত গম নাপাওঁ বাৰু। প্ৰায় 3:30মান বাজিছিলে নেকি। তেনেকুৱা সময়তে যিগৰাকী ছোৱালী এতিয়া ঢুকালে, ছোৱালীগৰাকী বাইকে আহি মোক ক'লেহি যে বৰমা উঠকচোন উঠক, বৰ ডাঙৰ ঘটনা এটা হ'ল। কি ঘটনা হ'ল বোলে, আমাৰ ছোৱালীজনীক ঘৰত গাঁৱৰ মানুহে বগী বুলি মাতে, তেনেকৈ তাইৰ নাম বুলবুলি মেচ। গতিকে তাই বোলে পলাই গৈছিলে ল'ৰা এটালৈ, কিন্তু এতিয়া ঘৰৰ মানুহে ফোন কৰিছে বোলে তাই এক্সিডেণ্ট হ'ল আৰু দুয়োটাই ঢুকাই থাকিলে বোলে। তেনেকৈ বুলি শুনিলোঁ। শুনি সিহঁতৰ ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি ফোনাফোনি কৰি গম পালোঁ। আৰু আমাৰ পালেঙিত এটা স্থানীয় গ্ৰুপ আছে, গ্ৰুপটোৰ নাম বৃহত্তৰ যুৱ কল্যাণ গ্ৰুপ হয়। সেই গ্ৰুপটোত মানে বাইকখনৰ সৈতে ল'ৰা দুটাৰ সৈতে ভিডিঅ' দিছে, আমি দেখিলোঁ, ছোৱালীজনী চিনি পালোঁ হয়। তাৰপাছত ল'ৰাবিলাক আৰু কেনেকৈ লগ লাগি গাঁৱৰ ল'ৰা ঘৰৰ ল'ৰা এনেকৈ লগ খাই পেলাই আহিলে। ঘটনাস্থলীত একো নাপাই ফোন কৰি গম পালে জয়সাগৰ হস্পিটেলত আছে বুলি, আৰু সিহঁত জয়সাগৰ হস্পিটেললৈ গ'ল। মই ছোৱালীজনী বৰমাকহে হয়। থিতাতে ঢুকালে। ল'ৰাটোৰ লগত পলাই গৈছে বুলি আমাৰ ঘৰৰ মানুহে কৈছে, কিন্তু তেহেঁতেও নাজানে ল'ৰাটোৰ লগত পলাইছে বুলি। ছোৱালীজনী ৰাতি প্ৰায় এতিয়া মাকগৰাকীয়ে কান্দি কান্দি কৈছে, আৰু ৰাতি 1টামান বজাত বেটী বাহিৰলৈ যাওঁ বুলি ক'লে। তাৰপৰা বেটী বহুত দেৰি অহা নাই মাকে, গতিকে তেতিয়া চালেগৈ। বাহিৰত ক'তো বিচাৰি নাপালে। নেপালত বাকীবিলাকক ক'লে বেটী বাহিৰলৈ ওলাই গৈছিলে, আকৌ ঘূৰি অহা নাই।